So welcome to Aspire Academy, my dear students. আজি আমি পঢ়াব গৈ আছে তোমালোকক অৰ্গেনিক কেমিষ্ট্ৰিৰ নতুন এটা চেপ্টাৰ এটা অলৰেডি আমি তোমালোকক অৰ্গেনিক কেমিষ্ট্ৰি অৰ্থাৎ তোমালোকৰ ক্লাছ 12 ৰ যেটো সেকেন্ড পাৰ্টটো আছে মানে পাৰ্ট 2 মানে সেকেন্ড বুকখন আজিখিনি তোমাৰ সিবিএসই হওক বা বোৰ্ড এক্সামৰে হওক তোমাৰ হেলো এলকেনছ এণ্ড হেলোইৰিনছ aldehyde ketones and carboxylic acids alcohols phenols and ethers amines এগুলা খুব দৰকাৰী চেপ্টাৰ চাইটা চেপ্টাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ আমি অলৰেডি পঢ়ুৱা হৈ গৈছে গতিকে আমি ভিডিও বিলাকত তোমালোকক পাৰ্ট বাই পাৰ্ট আমি সেই চেপ্টাৰখিনি ডিসকাস কৰিছো আৰু যেতিয়া তোমালোকৰ আৰু এটা মানে চেপ্টাৰ আছে তো বায়োমলিকুলছ এটা ইউনিট 10 আৰু এইখিনি আসলে এই পাঁচটা চেপ্টাৰ আছিল তোমালোকৰ হব মানে সেকেন্ড বুকখনৰ যেটো বোৰ্ড বা তোমাৰ আহিবলগিয়া মানে সিবিএসই বোৰ্ডে হওক বা এনসিআরটি ওকে সরি মানে আমাৰ আসাম বোৰ্ডে হওক আহিবলগিয়া চেপ্টাৰ একেটাই গতিকে ভাবো তোমালোকে এইখিনি চেপ্টাৰ খুব যিখিনি অলৰেডি আমি ডিসকাস কৰিলো সেইখিনি তোমালোকে চাই আছা আৰু সেইখিনি বা পঢ়িবলৈ সুবিধা হৈছে বুলি আমি অনুমান কৰিছো কাৰণ অলৰেডি প্ৰত্যেকটো ক্লাছত কোৱাৰ দৰে আমি আকৌ কৈছো যে আমি আমাৰ ক্লাছখিনি সহজ সৰল ভাবে যিমানখিনি মানে সুবিধাজনক হয় তোমালোকৰ মানে ভাষাখিনি বা তোমালোকৰ নেটিভ ল্যাঙ্গুৱেজত কথাখিনি বা সায়েন্সৰ হে টপিকসখিনি বুজিব পৰাকে সহজ সৰল ভাষাত আমি ক্লাছখিনি আসলতে আগবঢ়াই আছো বাৰু যি কি নহওক আগৰ ক্লাছখিনি যদি তোমালোকৰ কিবা ডাউটস থাকে তোমালোকৰ যদি কিবা খুকুজা থাকে বা নুবুজা কিবা যদি থাকে সেইখিনি বস্তু আমাক কমেন্ট কৰিবা আৰু আমাৰ লগত মানে কনসাল্ট কৰিলে আমি সেইখিনি বস্তু সহজভাৱে আয়ত্ত কৰাই দিব পাৰিম বা যি কি নহওক আমাৰ যেটো ইউটিউবৰ এসপায়াৰ একাডেমি কোচিং যেটো চেনেল আছে সেই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত আমাৰ যিখিনি ভিডিও তোমালোকৰ খুব ভাল লাগিছে বা আমাৰ ভিডিওখিনি তোমালোকে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা হেতুকে আমি আশা কৰিলো বাকি তোমালোকৰ যেটো বোৰ্ড এক্সামৰ ৰিলেটেড এইখিনি চেপ্টাৰ কথাই কৈছিলো আৰু আমি জেনাৰেলি কি হয় চেপ্টাৰ বিলাক যেতিয়া ডিসকাস কৰা হৈ আছে সো চেপ্টাৰ বিলাক ডিসকাস কৰি থকাৰ মাজতে আমি তোমালোকক মানে এক্সাম ওৰিয়েন্টেড কৰিবা এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহিব পাৰে সেইখিনিৰ ওপৰত আমি মানে দুই এটা কোৱেশ্চন আমি কৰাই গৈছিলো আৰু মই ভাবিছো কি যেতিয়া অৰ্গেনিক কেমিষ্ট্ৰি পাৰ্টটো শেষ কৰা হ'ব মানে এই অৰ্গেনিক কেমিষ্ট্ৰিৰ এই পাঁচটা চেপ্টাৰ শেষ হোৱাৰ পাছত আমি তোমালোকক এটা হেয়া আৰম্ভ কৰিম বুলি ভাবিছো মানে সেই কোৱেশ্চন বেসড এনসাৰ টাইপত অলপ কথাখিনি ডিসকাস কৰি দিম বা যি কি নহওক এতিয়া আমি পঢ়াব গৈছো বায়োমলিকুলছ বায়ো মানে হল তোমাৰ ৰিলেটেড টু বায়োলজি তোমালোকে লিভিং সিস্টেমটোৰ ওপৰত ৰিলেটেড হয় এটা বায়োমলিকুলছ মানে এনেকুৱা বিলাক মলিকুলছ যে যিবিলাক মলিকুলছ তোমাৰ আমাৰ লিভিং সিস্টেমৰ ওপৰত মানে আমাৰ লিভিং পাৰপজত আমাৰ দৈনন্দিন জীৱনত যিখিনি ধৰা তুমি গ্ৰোথ হৈছা গ্ৰোথ হৈ তুমি দৈনন্দিন কাৰ্যপ্ৰণালী চলাই থাকিবৰ কাৰণে আমাক যিখিনি মানে মলিকুলছ বা যেনেকুৱা ধৰণৰ কম্পাউণ্ডছ খিনি আমাক দৰকাৰ হয় বা আমাৰ বডিটোক লাগে সিহঁতক তোমাৰ বায়োমলিকুলছ বুলি কোৱা হয় বায়োমলিকুলছ means molecules which are used for our living মানে which are generally used in our living purposes ঠিক কি নহওক এটা এই বায়োমলিকুলছৰ ভিতৰত আমি তোমালোকক ডিসকাস কৰিম কাৰ্বোহাইড্ৰেটছৰ কথা বায়োমলিকুলছৰ ভিতৰত যিখিনি বেসিক্যালি তোমাৰ দৰকাৰ হ'ব সেইখিনি আছে কাৰ্বোহাইড্ৰেটছ দেন তোমাৰ এমিনো এসিডছ কাৰ্বোহাইড্ৰেটছ সেকেন্ড তো হল তোমাৰ এমিনো এসিডছ নাম্বার থার্ড টু হল তোমাৰ হরমোনস বিলাক নাম্বার 4 টু হল তোমাৰ ভিটামিনস
আৰু নাম্বাৰ 5 টো হ'ল তোমাৰ নিউক্লিক এসিডস the carbohydrates amino acids hormones vitamins nucleosides these are the very important মানে compounds which are essential for our living purposes আমাৰ living purpose কাৰণে এখিনি হলে খুব মানে essential হয় তো তোমালোকৰ বুকখনত এই যিখিনি কম্পাউণ্ড কিটা আছে যে ধৰ কাৰ্বোহাইড্ৰেটছ এমিনো এসিডছ হৰম'নছ ভিটামিনছ নিউক্লিক এসিডছ এহেতৰ ওপৰত মানে ডিসকাস কৰা হৈছে এহেতৰ টপিক ওয়াইজ ইহতি কেনেকুৱা ধৰণৰ হয় মানে নিউক্লিক এসিডছ মানে কি হয় বা ভিটামিনছ খিনি কি বস্তু আমাক কেনেকুৱা ধৰণৰ ভিটামিনছ আমাৰ বডিৰ কাৰণে প্ৰয়োজন বা এমিনো এসিডছ বিলাকনো কি হয় এমিনো এসিডছ মানে কি এখিনি বস্তু বা তাৰপিছত কাৰ্বোহাইড্ৰেটছ সেইখিনি মানে কাৰ্বোহাইড্ৰেটছ বা প্ৰটিনছ আমি এইটো ক'ব পাৰো প্ৰটিনছ বুলি ক'ব পাৰো তাৰপৰা আমি এমিনো এসিডছটো ভাগ কৰিছে তাৰপৰা কাৰ্বোহাইড্ৰেটছ যি কি নহওক আজি আমি তোমালোকক এই বায়োমলিকুল চেপ্টাৰটোৰ তোমাৰ যিখিনি প্ৰয়োজনীয় মানে এইখিনি আমি এটা এটাকে ডিসকাস কৰিম সো নাম্বাৰ 1 মই নিউক্লিক এসিডৰ পৰাই আৰম্ভ কৰিছিলো নিউক্লিক এসিড এটা নিউক্লিক এসিডছ মানেনো কি আচলতে এতিয়া তুমি যদি এটা বস্তু চোৱা তোমাৰ যেটো জেনাৰেশনৰ মানে এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈ মানে যেটো তোমাৰ ইনহেৰেন্ট ক্যাৰেক্টাৰ বিলাক আমাৰ ট্ৰান্সমিট হয় মানে তোমাৰ ধৰা ককাৰ লগত তোমাৰ কিছুমান আচৰণ মিলে বা দেউতাৰ লগত মিলিব বা মাৰ লগত মিলিব তোমাৰ কিছুমান ক্যাৰেক্টাৰ গৰি সেই ক্যাৰেক্টাৰখিনি যেটো এটা হেৰিয়ৰ পৰা মানে আগৰ জেনাৰেশনটোৰ পৰা ধৰা নেক্সট জেনাৰেশনটোলৈ যেটো ধৰা ট্ৰান্সমিট হৈ আহে মানে সেই বস্তুটো কাৰণে এইবিলাক হল নিউক্লিক এসিড বিলাক তাৰ কাৰণে ৰেসপন্সিবল হয় এতিকে আমি বস্তুখিনিতে এনেকৈ পঢ়াব যায় আছো যে প্ৰথম তোমালোকে এটা টাৰ্ম জানিব লাগিব হেৰিডিটি যে হেৰিডিটি মানে হল যে ট্ৰান্সমিশন অফ ইনহেৰেন্ট ক্যাৰেক্টাৰ্স from one generation to the next this heredity বুলি কয় আৰু সেই হেৰিডিটি কাৰণে particles of nucleus cell বিলাকৰ nucleus of cell is responsible for heredity মানে তোমাৰ এটা জেনাৰেশনৰ পৰা নেক্সট জেনাৰেশনলৈ যেটো ইনহেৰেন্ট ক্যাৰেক্টাৰ বিলাক ট্ৰান্সমিট হ'ব সেই ট্ৰান্সমিট হোৱাৰ মেইন মানে কিহৰ কাৰণে ট্ৰান্সমিট হয় হেতুকো নিউক্লিয়াস অফ দা লিভিং সেল is responsible for this আৰু সেই নিউক্লিয়াস অফ দা লিভিং সেল ইট কনসিস্ট অফ টু পাৰ্টস এটা কোৱা হয় প্ৰটিনছ বুলি কয় আৰু অন্যটো কোৱা হ'ব তোমাৰ নিউক্লিক এসিডছ বুলি মানে হেস নিউক্লিয়াস অফ দা লিভিং সেল তাত প্ৰটিনছ আৰু নিউক্লিক এসিডছ থাকে নিউক্লিক এসিডছ গতিকে এটা হে প্ৰটিনছ বা আৰু নিউক্লিক এসিডছ হেখিনি হল তাৰ নিউক্লিয়াছত থাকে ৰেসপন্সিবল হয় হে ক্যাৰেক্টাৰছ খিনি এটা জেনাৰেশনৰ পৰা অন্য এটা জেনাৰেশনলৈ ট্ৰান্সমিট কৰতে গতিকে এতিয়া কথাটো হল কি আমি প্ৰটিনছ খিনি কথা ডিসকাস কৰিতে আমি বেসিক্যালি চাব লাগিব নিউক্লিক এসিড বস্তুটো কি বস্তু মানে গতিকে আমি কথাটো এটোৱে কৈছো হেৰিড নিউক্লিয়াস অফ দা লিভিং সেল অৰ্থাৎ এটো কোৱা ক্ৰোমোজোমছ বুলি কয় ক্ৰোমোজোমছ are responsible for এই হেৰিডিটি মানে এটা জেনাৰেশনৰ পৰা অন্য এটা জেনাৰেশনলৈ তোমাৰ যেটো ইনহেৰেন্ট ক্যাৰেক্টাৰ বিলাক আহি থাকে ধৰা তোমাৰ মাৰ পৰা তোমাৰ কিছুমান ক্যাৰেক্টাৰ মিলিব দেউতাৰ পৰা কিছুমান ক্যাৰেক্টাৰ মিলিব বা ককা আইতাৰ পৰা কিছুমান ক্যাৰেক্টাৰ মিলে সেই গুটে বস্তুটো হল তোমাৰ তাৰ কাৰণে হেতু হেৰিডিটি বুলি কয় আৰু সেই হেৰিডিটি কাৰণে responsible হয় chromosomes are responsible for that nucleus of the living cell which are said to be chromosomes are responsible for that and chromosomes are made up of two parts এটা proteins বুলি কয় আৰু এটা হল নিউক্লিক এসিডছ বুলি কয় এটা নিউক্লিক এসিডছ কি বস্তু আৰু proteins তো কি বস্তু আমি কি বস্তু proteins-ৰ কথা আমি ডিসকাস কৰিম এতিয়া আমি পঢ়িম নিউক্লিক এসিডছ আৰু নিউক্লিক এসিড মানে
ক্ৰোমোজোমত থকা কিছুমান বস্তু গতিকে যি কি নহওক এটা নিউক্লিক এসিডক দুটা ভাগত ভাগ কৰা হৈছে two types of nucleic acids এটা কোৱা হয় ডিঅক্সি ৰিবোনিউক্লিক এসিড আৰু নাম্বাৰ সেকেন্ডটো হ'ব তোমাৰ ৰিবোনিউক্লিক এসিড মানে এটা কোৱা হয় ডিএনএ বুলি কয় আৰু অন্যটো হ'ল তোমাৰ আৰএনএ অৰ্থাৎ সেই ডিএনএ নিউক্লিক এসিডক দুটা টাইপ থাকে এটা কোৱা হয় ডিঅক্সি ৰিবোনিউক্লিক এসিড আৰু আনটো হ'ল ৰিবোনিউক্লিক এটা কোৱা হয় ডিএনএ আৰু আনটো কোৱা হৈছে তোমাৰ আৰএনএ এতিয়া ইহঁতক কেমিক্যাল কম্পোজিশন সেই ডিএ নিউক্লিক এসিড মানে আমি গম পালো যে তাত দুটা পাৰ্ট থাকিব ডিএনএ থাকে আৰু আৰএনএ থাকে বুলি কৈছে এতিয়া এই ডিএনএ আৰএনএ কি থাকে কি কথা এই বস্তুখিনি আমি ডিসকাস মানে এটা কম্পোজিশনস কি থাকিব পাৰে হেনপাৰ কেমিক্যাল কম্পোজিশন অফ নিউক্লিক এসিড নিউক্লিক এসিডত কি থাকে মানে গতিকে তুমি যেতিয়া ডিএনএ বা আৰএনএ হাইড্ৰোলাইসিস কৰিবা সেই হাইড্ৰোলাইসিস কৰাৰ লগে লগে আমি তিনটা বস্তু পাম মানে এটা হাইড্ৰোলাইসিস মানে কি তাহাঁতি সেই তাৰ লগৰ সেই বস্তুকিটা সেই নিউক্লিক এসিডৰ লগত লিংক হৈ থাকে প্ৰথমটো হ'ল পেন্টোজ সুগাৰ বুলি কয় এটা হ'ল পেন্টোজ মানে পাঁচটা কাৰ্বন পেন্টোজ সুগাৰ এটা এই পেন্টোজ সুগাৰ হ'লটো তোমাৰ কি হ'ব যে ডিএনএ থকা সুগাৰ মইটিটো কি কয় আৰএনএ যেটো আৰএনএ আৰু ডিএনএ দুইটাতে ধৰা পেন্টোজ সুগাৰ থাকে সো এটা এই আৰএনএ থকা সুগাৰ মইটিটো হ'ল বিটা ডি ৰিবোজ বুলি কয় স্ট্ৰাকচাৰ বিলাক আমাৰ কেমিষ্ট্ৰিত ইমানো এতিয়া এইখিনি দৰকাৰ নাই বায়োলজিত হয়তো খুবেই দৰকাৰ হ'ব তথাপিও মই লিখি দিছো মোৰ মনত নাথাকে মই চাইহে লৈছো বস্তুটো গতিকে এইটো হ'ল বিটা ডি ৰিবোজ CH2S AHOS থাকিব এইটো বিটা ডি ৰিবোজ বুলি কয় আৰু এইটো কোৱা হয় বিটা ডি এই বিটা ডি ৰিবোজটো আৰএনএ থাকে আৰু ডিএনএ তোমাৰ যেটো সুগাৰ থাকিব এইটো বিটা ডি 2-ডিঅক্সি ৰিবোজ বুলি কয় আৰু সেইটো ষ্ট্ৰাকচাৰটো হ'ব তোমাৰ গতিকে এটা হে ডিফাৰেন্সটো ক'ত পালা বিটা ডি 2-ডিঅক্সি ৰিবোজ যে ইয়াত ধৰা OH গ্ৰুপ আছে ইয়াত হাইড্ৰোজেন থাকে সৰি এটো বা যি কি নহওক আমি এটা কথা ক'লো যে কম্পোজিশনত প্ৰথমটো হ'ল পেন্টোজ সুগাৰ আৰু সেই পেন্টোজ সুগাৰৰ ভিতৰত তোমাৰ কি হ'ব আৰএনএ থাকিব বিটা ডি ৰিবোজ আৰু ডিএনএ থাকিব বিটা ডি 2-ডিঅক্সি ৰিবোজ বুলি কয় মানে সুগাৰ মইটি দুটা আৰএনএ আৰু ডিএনএ দুইটাতে ধৰক বেলেগ বেলেগ তাপা নেক্সট নাম্বাৰ 2 হ'ব তোমাৰ ফসফৰিক এসিড মানে নিউক্লিক এসিডৰ যেটো কম্পোজিশনৰ কথা আমি পঢ়াই আছো ধৰা পেন্টোজ সুগাৰৰ কথা ক'লো তাপা ফসফৰিক এসিডৰ কথা ক'লো নাম্বাৰ হ'ল নাইট্ৰোজেন কন্টেইনিং হেটেৰোসাইক্লিক বেসেস মানে নাইট্ৰোজেন থকা হেটেৰোসাইক্লিক মানে সেই ৰিংটোত একে টাইপৰ এটম নাথাকে ডিফাৰেন্ট টাইপস অফ এটমস আৰ দেয়াৰ ডিফাৰেন্ট টাইপ অফ এটম থাকিব পাৰে এতিয়া সেই ডিএনএ
গতিকে আমি কম্পজিশন আসলে পঢ়ি আছো ডিএনএ আৰএনএ কথা সো ডিএনএ সেইকেইটা থাকিব 4 বেস থাকিব ডিএনএ থাকিব 4 বেসেস 4 বেস আৰএনএ তো 4 বেস থাকিব এটা ডিএনএ থকা বেস গিটা হল এডিনাইন গুয়েনাইন তাৰপা আহিব সাইটোসিন এন্ড থাইমাইন অর্থাৎ ডিএনএ থাকে এডিনাইন গুয়েনাইন সাইটোসিন থাইমাইন এইকেইটা হল ডিএনএ থকা বেস আৰু ঠিক তেনে তোমাৰ আৰএনএ থকা বেস কেইটা হল এইকেইটা একে এডিনাইন গুয়েনাইন তাৰপাছত সাইটোসিন ইউৰেসিল এটা কেতিয়াবা সুধে পৰীক্ষাত যে দা বেসেস হুইচ আর প্রেজেন্ট ইন ডিএনএ নট ইন আরএনএ ইজ হুইচ ওয়ান তো থাইমাইন হ'ব ঠিক তেনেকে দা বেস প্রেজেন্ট ইন আরএনএ নট ইন ডিএনএ দিস ইজ দা ইউৰেসিল হ'ব ঠিক আছে গতিকে আমি এটা নিউক্লিক এসিডৰ কম্পোজিশনৰ কথা পঢ়িলো যে নিউক্লিক এসিড মানে আরএনএ ডিএনএ মানে তার দুটা ভাগ আৰু সেই আরএনএ ডিএনএ তোমাৰ কি থাকিব যে এটা পেন্টোজ সুগার থাকিব ফসফরিক এসিড থাকিব আৰু তোমাৰ নাইট্ৰোজেন কন্টেইনিং হেটেৰোসাইক্লিক বেস থাকিব আৰু কিন্তু এতিয়া আমি কৈছো যে পেন্টোজ সুগাৰটো তোমাৰ আৰএনএ ক্ষেত্ৰত বিটা ডি ৰিবোজ বুলি কৈছিলো ডিএনএ ক্ষেত্ৰত বিটা ডি 2 হাইড্ৰক্সি বিটা ডি 2 ডিঅক্সি ৰিবোজ বুলি কলো ফসফরিক এসিডটো একে তাৰপাছত বেস খিনি তিনটা কমনে হয় খালি আনকমন টু হল তোমার বেস হুইচ ইজ প্রেজেন্ট ইন ডিএনএ ইজ থাইমাইন এন্ড ইন আরএনএ ইট ইজ ইউরেসিল ঠিক আছে সো এইগিটা হল আমার কম্পোজিশনের কথা আমি পঢ়িলো we are go move to the structure of nucleic acids structure কথা আমি পঢ়িব লাগিব structure sorry structure of nucleic acid নিউক্লিক এসিডৰ স্ট্ৰাকচাৰটো কি হ'ব এতিয়া প্ৰথম কথা হ'ল নিউক্লিওসাইড কি বস্তু যে নিউক্লিওসাইডটো হ'ল তোমাৰ সেই যেটো যে সুগাৰ মইটি পাইছিলো সুগাৰৰ লগত বেস এটা যদি লগ লাগি থাকে তেতিয়া নিউক্লিওসাইড ফর্ম করে মানে nucleosides are formed by the combination of sugar pentose sugar with a base কিবা বেস এটাৰ লগত থাকিব লাগিব আৰু নিউক্লিওটাইড মানে হল তোমাৰ নিউক্লিওটাইড এই তিনটা থাকিব মানে নিউক্লিওসাইড প্লাস যেটো ফসফরিক এসিড মানে আলটিমেটলি আমি তিনটা কম্পোজিশন পাইছিলো অর্থাৎ নিউক্লিওসাইড মানে থাকিব তোমাৰ সুগার মইটি থাকিব সুগার মইটি বেস আৰু ফসফরিক এসিড ঠিক আছে গতিকে এতিয়া হল নিউক্লিওস তাৰপিছত আমি তেনেকৈ ডাইনিউক্লিওটাইড পাম কিন্তু আমি নিউক্লিওসাইডটো কেনেকৈ ফর্ম হয় এটা চাই লম প্ৰথমতে যে হাউ টু ফর্ম নিউক্লিওসাইড So nucleoside বিলাক ফর্ম ওয়ান ডেজ পজিশনৰ লগত যেতিয়া সুগাৰ মানে হেতু ফর্ম হ'ব তোমাৰ বেস এটা ওয়ান ডেজ পজিশনত থাকিব সুগাৰ মইটি মানে সুগাৰটো ধৰা তুমি আঁকি ললা CH2OH O আছে HOH এটো বেস মানে আমি যেটো সুগার OH গ্রুপটো আসলে হেতু যেতিয়া রিমুভ কৰিব that if the OH group is removed by base by মানে হে তেতিয়া তোমাৰ হে নিউক্লিওসাইডটো ফর্ম হ'ব মানে বেস আৰু
হেয়াটো সুগাৰ মইটি কিন্তু এতিয়া যদি আকৌ তোমাৰ নিউক্লিওটাইডটো ফৰ্ম হয় এই পাৰ্টটো একে থাকিব কিন্তু 5 ডেশ পজিশন এইবিলাক ডেশ বুলি কয় 1 ডেশ 2 ডেশ তেনেকুৱা আছে মানে এই কাৰ্বনটো 1 ডেশ 2 ডেশ 3 ডেশ তেনেকুৱা গতিকে নিউক্লিওসাইডৰ ক্ষেত্ৰত তোমাৰ কি হ'ব বেছ থাকিব তাৰপৰা তোমাৰ HOH CH2 ফসফৰিক এসিড OP ডাবল বন্ড O এইকেইটা CH2 P ডাবল বন্ড O অৰ্থাৎ এইকেইটা যেতিয়া থাকিব সেই তিনিটা ফসফৰিক এসিড বেছ আৰু এটো যদি সুগাৰ সেই তিনিটা যদি লিংক হৈ থাকে তেতিয়া তাক নিউক্লিওটাইড বুলি কয় নিউক্লিওসাইড মানে সুগাৰ প্লাস বেছ আৰু এটো হল তোমাৰ নিউক্লিওটাইড ঠিক আছে এটা নেক্সট আমি পঢ়িব গৈ আছো ডাইনিউক্লিওটাইড এটা মই ড্ৰ নকৰো আৰু ডাইনিউক্লিওটাইড সো এটা ডাইনিউক্লিওটাইড বিলাকৰ ক্ষেত্ৰত তোমাৰ কি কৈছে নিউক্লিওটাইড বিলাক তোমাৰ কি হৈছে 5 dash and 3 dash carbon atoms 5 dash and 3 dash carbon atoms of pentose sugar লগত জয়েন হয় pentose sugar লগত জয়েন হৈ মানে জয়েন কেনেকৈ হয় ফসফো ডাইএস্টাৰ লিংকেজ বুলি কয় আহে যে ফসফোডাইএস্টাৰ নিউক্লিক এসিডত তোমালোকে বুকত আছে ফিগাৰটো যে ফসফোডাইএস্টাৰ লিংকেজৰ থ্ৰুৱেদি ফসফোডাইএস্টাৰ লিংকেজটো কেনেকৈ ফৰ্ম হয় যে দুটা ধৰা তুমি নিউক্লিওটাইড লৈছা সেই দুটা নিউক্লিওটাইডৰ এটা 3 নম্বৰ হাইড্ৰোজেনটো গৈ তাত ফসফৰিক এসিড লিংকেজটো লাগি যায় OH গ্ৰুপটো ৰিমুভ হৈ গৈ পেলাই তোমালোকে আছে চাই লবা গতিকে সেই ফসফোডাইএস্টাৰ লিংকেজটো হে এটা 3 ডেশ কাৰ্বন আৰু এটা 5 ডেশ কাৰ্বন মানে এটা নিউক্লিওটাইড এটা ধৰা এটা নিউক্লিওটাইড আৰু এটো হল তোমাৰ এটা নিউক্লিওটাইড তে এ 3 আৰু 5 সেই দুইটাৰ মাজৰ হেয়া হৈ পেলাই এটো হয় অৰ্থাৎ নিউক্লিওটাইডছ বিলাক 5 ডেশ আৰু 3 ডেশ কাৰ্বন এটমৰ পেন্টোজ সুগাৰৰ মানে হেৰি হৈ পেলাই তাহাঁতি নিউক্লিওটাইডছ খিনি ফৰ্ম কৰে এটো ফসফোডাইএস্টাৰ লিংকেজত হয় গতিকে খুদিব পাৰে যে ফসফোডাইএস্টাৰ লিংকেজ কোন কথা নাই আমি প্ৰথম কম্পোজিশনৰ নিউক্লিওসাইডৰ কথা কলো তাৰ পিছত আমি কৈছো নিউক্লিওটাইডৰ কথা কৈছো তাৰ পিছত আমি কলো যে নিউক্লিওটাইড ফসফোডাইএস্টাৰ লিংকেজ থাকে আৰু ফসফোডাইএস্টাৰ লিংকেজটো তোমাৰ কি হ'ব যে নিউক্লিওটাইড বিলাক 5 ডেশ আৰু 3 ডেশ পেন্টোজ সুগাৰ মানে এটা নিউক্লিওটাইডৰ 5 ডেশ কাৰ্বন অন্যটো নিউক্লিওটাইডৰ 3 ডেশ কাৰ্বনৰ মাজত হেয়া হৈ এটো ফৰ্ম হয় ঠিক আছে এটা নেক্সট তোমাৰ আছে নিউক্লিক এসিডৰ দুটা টাইপ অফ স্ট্ৰাকচাৰ কথা আছে এটা হল প্ৰাইমেৰী স্ট্ৰাকচাৰ আৰু অন্যটো হল তোমাৰ সেকেন্ডাৰী স্ট্ৰাকচাৰ এটা ইয়াত এটা বস্তু কৈছে মানে ইনফৰমেশন ৰিগাৰ্ডিং নিউক্লিওটাইডছৰ যেটো সিকোয়েন্সটো এটা সিকোয়েন্স আছে ধৰা নিউক্লিওটাইড বিলাক এনেকে হে বেছ সুগাৰ মইটি মানে হে ফসফোডাইএস্টাৰ লিংকেজত হৈ যেনেকৈ এটা ফৰ্ম হৈ গৈ আছে সেই যেটা এটা সিকোয়েন্স হেতু কোৱা হয় প্ৰাইমেৰী স্ট্ৰাকচাৰ বুলি কয় আৰু সেকেন্ডাৰী স্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত কি হ'ব ডাবল এটা লগত ইটো এনেকে পাক খোৱা টাইপত হৈ থাকিব যে এটা সিকোয়েন্সৰ অন্য এটা স্ট্ৰাকচাৰ লগত এনেকুৱা ধৰণৰ পাক খোৱা হৈ থাকিব হেতুকে কৈছে যে এই যে দুডাল নিউক্লিক এসিডছ মানে এটা বস্তু তোমাৰ কোৱা আছে যে two nucleic acids gives a double strand helix structure আৰু এই স্ট্ৰেন্ড মানে কি হে স্ট্ৰাকচাৰটো এটা স্ট্ৰাকচাৰ লগত ইটো স্ট্ৰাকচাৰ এটা পাক খাই থাকিব সো এটা স্ট্ৰাকচাৰ মানে ইটো লগত হিটো কমপ্লিমেন্টাৰী ইন নেচাৰ বুলি কৈছে কমপ্লিমেন্টাৰী ইন নেচাৰ মানে কি তাহাঁতৰ লগত এতিয়া যে আমি যিখিনি বেছ পাইছিলো এটা চেইনৰ লগত গতিকে আমি অলৰেডি কৈছো যে বেছ
মানে নিউক্লিক এসিড বিলাকৰ চেইনত হে বেস থাকে ফসফৰিক এসিড থাকে বা সুগাৰ মাটি থাকে গতিকে সেই বেস বিলাকে বেলেগ বেলেগ পেয়াৰ লগত হে বেস হ'ব মানে এডিনাইন ফৰ্ম হাইড্ৰোজেন বন্ড উইথ থাইমাইন ঠিক তেনেকে তোমাৰ হাইড্ৰোজেন বন্ডৰ কথা কৈছে সাইটোসিন ফৰ্ম হাইড্ৰোজেন বন্ডছ উইথ গুয়েনাইন এনেকুৱা ধৰণৰ তুমি কোড দেখিবা মানে এটা নিউক্লিক এসিড চেইন আছে আকৌ অন্য এটা নিউক্লিক এসিড চেইন আছে সেই চেইন গিডাল পাক খাই থকা সেই চেইন গিডালৰ মাজত হাইড্ৰোজেন বন্ড ফৰ্ম হয় এডিনাইনে থাইমাইনৰ লগত ফৰ্ম কৰিব সাইটোসিনে গুয়েনাইনৰ লগত ফৰ্ম কৰিব তেনেকুৱা ধৰণে মানে তাহাঁতৰ মাজত হাইড্ৰোজেন বন্ড ফৰ্ম হ'ব পাৰে আৰু সেইকাৰণে কৈছে তাহাঁতৰ এইটো কি কয় secondary structure আছে বুলি কৈছে নিউক্লিক এসিড also have secondary structures বা তাহাঁতৰ secondary structure মানে primary structure টো হ'ল এই সিকোয়েন্স টো থাকে সেকেন্ডাৰী হে ডাবল তেনেকুৱা পাক খোৱা টাইপত থাকে এটা তাবা আৰু এটা বস্তু আছে গতিকে প্ৰাইমেৰী স্ট্ৰাকচাৰ যদি নোটছ খিনি এটা দিন তাত ধুনিয়াকৈ লিখা আছে ফিগাৰখিনি ইয়াত ড্ৰ কৰিবলৈ দিগদাৰ হোৱাৰ কাৰণে মছলে বস্তুটো অকমান এক্স্যাক্টলি দেখুৱাবলৈ অকমান দিগদাৰ হৈছে গতিকে যি কি নহওক তোমালোকে যেতিয়া সেই বুকখন এই বস্তুখিনি পঢ়তে দেখিবা মানে আমি কৈছো যে নিউক্লিয়াৰ এটা প্ৰাইমেৰী স্ট্ৰাকচাৰ এটা চেইন এটা আছে বুলি ধৰি ললো আৰু সেকেন্ডাৰী স্ট্ৰাকচাৰৰ ক্ষেত্ৰত তোমাৰ এনেকুৱা পাক খোৱা থাকে দুটা ধৰণে যে এডিনাইনে থাইমাইনৰ লগত কৰে গুয়েনাইনে সাইটোসিনৰ লগত তেনেকুৱা ধৰণৰ হাইড্ৰোজেন বন্ড ফৰ্ম কৰে এতিয়া আৰএনএ মলিকিউলছ বিলাক কৈছে 3 টাইপস আৰু তাহাঁতিও বিভিন্ন ডিফাৰেন্ট ফাংচন দেখাব পাৰে আৰু সেই আৰএনএ perform different function এক নম্বৰটো হ'ল মেসেঞ্জাৰ আৰএনএ এইটো কোৱা হয় এম আৰএনএ বুলি কয় নাম্বাৰ বি টো হ'ল তোমাৰ ৰিবোসোমেল আৰএনএ আৰএনএ বুলি কয় আৰু অন্যটো হ'ল তোমাৰ ট্ৰান্সফাৰ আৰএনএ টিআৰএনএ গতিকে আমি আজি পঢ়িলো গতিকে এইকেইটা হ'ল আৰএনএ মলিকিউলছৰ কথা আৰু আৰএনএ মলিকিউলছ বিলাক তিনটা টাইপ বুলি কৈছে মেসেঞ্জাৰ আৰএনএ বুলি কৈছে ৰিবোসোমেল আৰএনএ আৰু ট্ৰান্সফাৰ আৰএনএ ডিফাৰেন্ট ফাংচনছ কৰিব পাৰে গতিকে আজি আমি আৰম্ভ কৰিছো বায়োমলিকুল চেপ্টাৰটো সো বায়োমলিকুল চেপ্টাৰটো তোমালোকৰ খুব স্কোৰিং চেপ্টাৰ হয় খালি অলপ থিওৰিটিক্যাল পাৰ্টটো অলপ বেছি থাকে যি কি নহওক আমি কলো যে বায়োমলিকুলছ বিলাক যিবিলাক মলিকুলছ আমাৰ লিভিং পাৰপজৰ কাৰণে খুব দৰকাৰী হয় আৰু আমি এই বায়োমলিকুলছ খিনিৰ কথা ধৰা তোমালোকৰ বুকত আছে কাৰ্বোহাইড্ৰেটছৰ কথা আছে প্ৰটিনছ মানে প্ৰটিনছৰ কথা আছে ঠিক তেনেকে প্ৰটিনছ মানে কি আলফা এমিনো এসিডছ হয় ভিটামিনছৰ কথা আছে এনজাইমছৰ কথা আছে আৰু তোমাৰ নিউক্লিক এসিডছৰ কথা আছে সেই নিউক্লিক এসিডছৰ আমি কথাখিনি ধৰা নিউক্লিক এসিডনো কি বস্তু হয় তাহাঁতি কেনেকুৱা ধৰণৰ ক্লাসিফিকেশন থাকে বা তাৰ টাইপটো কি বা ঠিক তেনেকে নিউক্লিক এসিডছ বিলাকত স্ট্ৰাকচাৰ বিলাক কেনেকুৱা ধৰণৰ হয় এটা লগত এটা কেনেকৈ জয়েন হৈ বা তেনেকুৱা ধৰণৰ হ'ব পাৰে বা ঠিক তেনেকে তোমাৰ ইহঁতৰ এই যিকেইটা নিউক্লিওসাইড কি বস্তু নিউক্লিওটাইড কি বস্তু ফসফোডাইএস্টাৰ লিংকেজ কি হয় এইখিনি বস্তু আমি ডিসকাস কৰিলো তাৰ লগতে নিউক্লিক এসিডৰ প্ৰাইমেৰী এণ্ড সেকেন্ডাৰী স্ট্ৰাকচাৰ কথা ডিসকাস কৰিলো গতিকে আজি ক্লাসটো ইমানতে ষ্টপ কৰিছো মই ভাবো তোমালোকে ক্লাসটো চেক কৰিবা কিবা ডাউট থাকিলে তোমালোকে ইনফৰ্ম কৰিবা ঠিক আছে থ্যাংক ইউ ওকে